মই টিভিত নিউজ দেখিছোঁ, মই কমেণ্ট দিব খোজা নাই, কিন্তু প্ৰত্যেকটো সম্প্ৰদায় বা জনগোষ্ঠীয়ে নিজক এই ধৰণৰ শক্তিৰ পৰা বচাই ৰাখিব খুজিছে। কোনোবাই মনেদি খ্ৰীষ্টিয়ান ধৰ্ম লয়, তাত কোনো আপত্তি নাই। কোনোবাই মনেদি হিন্দু ধৰ্ম লয়, তাত কোনো আপত্তি নাই। কোনোবাই মনেদি মুছলমান ধৰ্ম লয়, তাত কোনো আপত্তি নাই। কিন্তু বেমাৰ ভাল কৰি দিম, এইটো কৰিলে বেমাৰ ভাল হৈ যায়, এইবিলাক যি অপপ্ৰচাৰৰ জৰিয়তে দুখীয়া মানুহক কনভাৰ্ট কৰা হয়, সেইটো ভুল কথা আৰু সেইটোৰ পৰা আঁতৰি থাকিব লাগে। কিন্তু যদি কোনোবাই মনে প্ৰাণে বাইবেলক ভাল পাই খ্ৰীষ্টিয়ান হৈছে, আমাৰতো ক'বলগীয়া নাই। কিন্তু যদি আপুনি গৈ পেলাই পেৰাচিটামল থাকেই পানীটোত, সেইটো পানীকে পেৰাচিটামল মিক্স কৰি পানীটো খুৱাই দি কয় যে মোৰ বেমাৰটো ভাল হৈ গ'ল, সেনেকুৱা কৰিলেতো ভাল নহয় ন। চাওক, সেইটো জনগোষ্ঠীৰ ৰাইজে ইয়াৰ ওপৰত বিচাৰ বিবেচনা কৰক। আমি ৰাজনীতি কৰা মানুহবিলাক ইয়াৰ পৰা দূৰত থাকোঁ। পিছত ৰাইজে যদি কিবা আমাৰ পৰা বিচাৰে, দেখা যাব। বৰ্তমান এইটো জনগোষ্ঠীৰ ভিতৰৰ সমস্যা, আমি তাত মাত মাতিব খোজা নাই। মই টিভিত নিউজ দেখিছোঁ, মই কমেণ্ট দিব খোজা নাই, কিন্তু প্ৰত্যেকটো সম্প্ৰদায় বা জনগোষ্ঠীয়ে নিজক এই ধৰণৰ শক্তিৰ পৰা বচাই ৰাখিব খুজিছে। কোনোবাই মনেদি খ্ৰীষ্টিয়ান ধৰ্ম লয়, তাত কোনো আপত্তি নাই। কোনোবাই মনেদি হিন্দু ধৰ্ম লয়, তাত কোনো আপত্তি নাই। কোনোবাই মনেদি মুছলমান ধৰ্ম লয়, তাত কোনো আপত্তি নাই। কিন্তু বেমাৰ ভাল কৰি দিম, এইটো কৰিলে বেমাৰ ভাল হৈ যায়, এইবিলাক যি অপপ্ৰচাৰৰ জৰিয়তে দুখীয়া মানুহক কনভাৰ্ট কৰা হয়, সেইটো ভুল কথা আৰু সেইটোৰ পৰা আঁতৰি থাকিব লাগে। কিন্তু যদি কোনোবাই মনে প্ৰাণে বাইবেলক ভাল পাই খ্ৰীষ্টিয়ান হৈছে, আমাৰতো ক'বলগীয়া নাই। কিন্তু যদি আপুনি গৈ পেলাই পেৰাচিটামল থাকেই পানীটোত, সেইটো পানীকে পেৰাচিটামল মিক্স কৰি পানীটো খুৱাই দি কয় যে মোৰ বেমাৰটো ভাল হৈ গ'ল, সেনেকুৱা কৰিলেতো ভাল নহয় ন। চাওক, সেইটো জনগোষ্ঠীৰ ৰাইজে ইয়াৰ ওপৰত বিচাৰ বিবেচনা কৰক। আমি ৰাজনীতি কৰা মানুহবিলাক ইয়াৰ পৰা দূৰত থাকোঁ। পিছত ৰাইজে যদি কিবা আমাৰ পৰা বিচাৰে, দেখা যাব। বৰ্তমান এইটো জনগোষ্ঠীৰ ভিতৰৰ সমস্যা, আমি তাত মাত মাতিব খোজা নাই। মই টিভিত নিউজ দেখিছোঁ, মই কমেণ্ট দিব খোজা নাই, কিন্তু প্ৰত্যেকটো সম্প্ৰদায় বা জনগোষ্ঠীয়ে নিজক এই ধৰণৰ শক্তিৰ পৰা বচাই ৰাখিব খুজিছে। কোনোবাই মনেদি খ্ৰীষ্টিয়ান ধৰ্ম লয়, তাত কোনো আপত্তি নাই। কোনোবাই মনেদি হিন্দু ধৰ্ম লয়, তাত কোনো আপত্তি নাই। কোনোবাই মনেদি মুছলমান ধৰ্ম লয়, তাত কোনো আপত্তি নাই। কিন্তু বেমাৰ ভাল কৰি দিম, এইটো কৰিলে বেমাৰ ভাল হৈ যায়, এইবিলাক যি অপপ্ৰচাৰৰ জৰিয়তে দুখীয়া মানুহক কনভাৰ্ট কৰা হয়, সেইটো ভুল কথা আৰু সেইটোৰ পৰা আঁতৰি থাকিব লাগে। কিন্তু যদি কোনোবাই মনে প্ৰাণে বাইবেলক ভাল পাই খ্ৰীষ্টিয়ান হৈছে, আমাৰতো ক'বলগীয়া নাই। কিন্তু যদি আপুনি গৈ পেলাই পেৰাচিটামল থাকেই পানীটোত, সেইটো পানীকে পেৰাচিটামল মিক্স কৰি পানীটো খুৱাই দি কয় যে মোৰ বেমাৰটো ভাল হৈ গ'ল, সেনেকুৱা কৰিলেতো ভাল নহয় ন। চাওক, সেইটো জনগোষ্ঠীৰ ৰাইজে ইয়াৰ ওপৰত বিচাৰ বিবেচনা কৰক। আমি ৰাজনীতি কৰা মানুহবিলাক